নিফটি মাৰ্কেট এনালাইচিছ নো ট্ৰেড জোন এৰিয়াটো হৈছে 22,900 পৰা 23,000। এইটো আমি ডেইলি চাৰ্টত চাব ধৰিছোঁ। যদি এইটো আকৌ আমি যদি আৱাৰলিত চাওঁ তেতিয়াহ'লে 22,800 পৰা 22,900 তিনিদিন মাৰ্কেট ইয়াতে খেলি আছে। গতিকে এইখিনি ৰেঞ্জ যেতিয়ালৈকে ক্ৰছ নকৰে 22,900 আৰু ইফালে 22,800 মাৰ্কেট ইয়াতে খেলি আছে আজি তিনিদিন ধৰি। গতিকে আমি যদি ট্ৰেড ল'বলৈ যাওঁ, ট্ৰেড ল'বলৈ হ'লে আমি এতিয়া ট্ৰেডৰ যিটো আজি ৰেঞ্জটো চাব লাগিব। এইটো চাওক, মাৰ্কেট ইয়াত তিনিদিন ধৰি এই ৰেঞ্জত খেলি আছে 22,800 পৰা প্ৰায় 23,050। গতিকে কালি মাৰ্কেট ফ্লেট হৈ থাকিল। গতিকে আজি মাৰ্কেট হয়তো যদি এই ৰেঞ্জটো ক্ৰছ কৰে 23,000 তেতিয়াহ'লে বুলিছ হ'ব, আৰু যদি আকৌ মাৰ্কেট 800 ওচৰত যায় তেতিয়াহ'লে আকৌ বিয়াৰিছ হোৱাৰ চান্স আছে। গতিকে এইখিনি হৈছে আজিৰ ৰেঞ্জ। এই ৰেঞ্জত ট্ৰেডিং কৰিলে হ'ল। যোৱাকালি যিহেতু ফ্লেট গ'ল, মাৰ্কেট কোনোবা এটা ফালে নিশ্চয় যাব। গতিকে যিফালে যায় সেইফালে ট্ৰেডটো ল'লে হ'ল।